হেপ্পী হলি সকলোলৈকে প্ৰথমতে আবিৰৰ উৎস ৰঙৰ উৎস ফাকুৱালে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ফাকুৱা খেলিছে মই ভাবিলোঁ অকণমান ওলাই যাওঁ যিহেতু মানুহজনী আছে মানুহজনী অকণমান ফাকুৱা সানিব লাগে বোলে সেইকাৰণে ওলাই আহিলোঁ অকণমান চালোঁ পৰিৱেশটো ৰাইজে পূৰা ফূৰ্তি কৰি আছে আৰু ময়ো অকণমান ফাকুৱা লৈ আবিৰ কিনি মানুহজনীৰ ওচৰত উপস্থিত হ'লোঁ আৰু এনেকৈ মানুহজনীক প্ৰথমতে ফাকুৱাৰ শুভেচ্ছা জনাই তেওঁ গালত ৰং সানিলোঁ আৰু আচলতে ফাকুৱাটো মই ইমান বেছিও মানে পালন কৰা নহয় তথাপিও অকণমান নিয়মটো কৰিছোঁ যিহেতু এটা উৎসৱ আমি সকলোৱে তাক শ্ৰদ্ধা কৰিব লাগে তাক পালন কৰিব লাগে সেইকাৰণে সেইটো পালন কৰোঁ নহ'লে মই ফাকুৱা ৰংটোৱে মোক কেতিয়াবা মানে অকণমান এলাৰ্জিত আছে সেইকাৰণে অকণ দিগদাৰ কৰে বহুত বেছি খেলা নহয় কিন্তু তাৰ মাজতে আজি আহি ওলালেহি আমাৰ ভাইটি অংশুমান চাৰ্চি মানে বাৰ্বি আমি আৰু এয়া আমাৰ পোৱালি তিনিটা পোৱালীয়ে পূৰা ফূৰ্তি কৰিছে সিহঁতি কালাৰ সানি মোক কি অৱস্থা কৰিলে চাব দেই আপোনালোক অৱশ্যে এনেকৈ ৰং বিৰঙৰ কালাৰবোৰ দেখি ভাল লাগে সেই সময়খিনি যথেষ্ট মানে এনজয় কৰা যায় আচলতে সকলোৱে এনজয় কৰে খুবেই বেছি এয়া এইটোৱে হ'ল আনন্দ আৰু মোৰ অৱস্থা এনেকুৱা কৰিলে সিহঁতি যিটো মানুহে ফাকুৱা কম খেলোঁ বুলি কৈছিলোঁ কম লগাওঁ বুলি কৈছিলোঁ সেইটোৱে এনেকুৱা অৱস্থা কৰিলে আৰু এইবোৰ মাজতে ভাবিলোঁ অকণমান ওলাই যাওঁ কেইখনমান ফটো উঠোঁ চক্ৰদাৰ লগত উঠিলোঁ চক্ৰদাৰ ওচৰত লগ পালোঁ জুবিনদাৰ ওচৰলৈ গ'লোঁ আৰু শেষত আমি ঘৰলৈ আহি আমি চাৰিটা এনেকুৱা অৱস্থা হ'লোঁ আৰু একেবাৰে শেষত চাব দেই মোক কি অৱস্থা কৰিলে বাৰ্বিয়ে ৰৈ দিছোঁ আৰু উপায় নাই কাৰণতো যিহেতু সানি লগাবই গতিকে দে যি ইচ্ছা যিমান ইচ্ছা সিমান ঢাল আৰু তাই একদম মনৰ হেঁপাহেৰে ঢালি পূৰা ফূৰ্তি কৰিছে তাই অকল মোকে নহয় আৰু দেখাব ৰ'ব অংশমানক কি অৱস্থা কৰিলে একবাৰ দেখিবলৈ মোক মেকুৰীটোৰ নিচিনাই লাগিছে আৰু এই চাওক অংশমানক এনেকৈ আৰু ফাকু লগাই সি ৰৈ দিছে বেচেৰা উপায় নাই কি কৰিব লগাবতো লগাবই চবৰে আচলতে এই ফূৰ্তি এইখনেই আচলতে আচল ফূৰ্তি সকলোৰে মন যায় আৰু এনেকৈ আমি দিনটো পাৰ কৰিলোঁ অৱশ্যে ফাকুৱা দিনটো ভালকেই গ'ল বহুদিনৰ পাছত জুবিনদাক লগ পালোঁ চক্ৰদাক লগ পালোঁ সকলোৱে অলপ কথা পাতিলোঁ ফাকুৱাৰ ৰং তেওঁলোকক নাসানিলোঁ কাৰণ তেওঁলোকৰ সকলোৰে অলপ প্ৰগ্ৰেম আছে সেইকাৰণে কাকো ৰং সানা নাই তেওঁলোকে গা চা ধুই অলৰেডি আমি যোৱা যিহেতু দেৰি হ'ল গা চা ধুই ৰেডি হ'ল সেইকাৰণে তেওঁলোকৰ সানা নহ'ল ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে